মাতৃ মমতাময়ী মাতৃৰ মমতাতকৈ পৃথিৱীত শ্ৰেষ্ঠ একোৱে হ'ব নোৱাৰে। কালিলৈ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কাজিৰঙাকে ধৰি 5টা লোকসভা সমষ্টিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট নিৰ্বাচনী জিলাত পুলিং প্ৰিজাইডিং বিষয়াসকলে বা নিৰাপত্তাৰক্ষীসকলে নিৰ্বাচনী সা সামগ্ৰী গ্ৰহণ কৰিবলৈ ফৰকাটিং মহাবিদ্যালয়স্থিত ষ্ট্ৰং ৰুমত আহি উপস্থিত হৈছেহি। আৰু ফৰকাটিং মহাবিদ্যালয় ষ্ট্ৰং ৰুমৰ এটা দৃশ্য আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এগৰাকী আৰক্ষী কনিষ্টবল নাম মাজনী লয়িং। তেখেত আহিছে কাৰ্বি আংলঙৰ পৰা। সুদূৰ কাৰ্বি আংলঙৰ পৰা গোলাঘাটত 1.5 বছৰীয়া এটি সন্তান কোলাত লৈ এনেধৰণে নিৰ্বাচনী যিসমূহ দায়িত্ব সম্পাদন কৰিবলৈ তেওঁ কাৰ্বি আংলঙৰ পৰা আহিছে। তেখেতৰ নিৰ্বাচনী দায়িত্ব পৰিছে গোলাঘাট জিলাৰ অন্য এটা সীমান্তত কুৰালগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত। মই দেখুৱাইছোঁ এইগৰাকী মাতৃ গণতন্ত্ৰৰ সৰ্ববৃহৎ মহোৎসৱত তেখেতৰ নিজৰ কৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰিছে। সমান্তৰালভাৱে এগৰাকী মাতৃ হিচাপে সন্তানৰ যত্ন লোৱাটো কোনো ধৰণৰ তেখেতে ত্ৰুটি এৰা নাই। আৰু এইগৰাকী মাতৃয়ে এটা নিদৰ্শন দাঙি ধৰিছে যে মাতৃ মমতাময়ী, মাতৃ অনন্য, এগৰাকী আৰক্ষী জোৱান সদায় অনন্য। মই কথা পাতিম। মোৰ সৈতে উপস্থিত আছে মাজনী লয়িং। বাইদেউ, কাৰ্বি আংলঙত ঘৰ? কাৰ্বি আংলঙত ঘৰ নহয়, তাতে চাকৰি কৰোঁ। ঘৰ মহামুখ নিকৰি গাঁও। সন্তানৰ কিমান বয়স হৈছে? 1 বছৰ 8 মাহ। এতিয়া দেখিছোঁ আপুনি যে এনেধৰণে দায়িত্ব পালন কৰিব লাগিছে, কোলাত কেঁচুৱাটো লৈ থাকিব লগা। ক'ত থাকিব কি কথা এতিয়া আমাক ইয়াৰ পৰা এইটো কোদালগুৰি হাইস্কুলত নিব, তাত ডিউটি হ'ব আমাৰ। এতিয়া আপুনি এগৰাকী নিৰাপত্তাৰক্ষী, বিভিন্ন ধৰণৰ তাত পৰিস্থিতি হ'ব পাৰে। আপুনিতো ক্ৰাউড কণ্ট্ৰলৰ পৰা আদি কৰি সকলোখিনি কৰিব লাগিব। সন্তানটি নিশ্চয় কোলাতে থাকিব। ৰাখিবতো লাগিব, নিজৰ সন্তান ক'তনো এৰিম। চবফালে দায়িত্ব পালন কৰিব লাগিব। নিজৰ সন্তানো এতিয়া এৰি আহিব নোৱাৰোঁ, চাকৰি কৰিব নোৱাৰোঁ, ডিউটি পালন কৰিবই লাগিব। মাজনী লয়িং। চুৰিয়াঞ্চ বড়ো। এনেধৰণে দেখিছোঁ আপুনি নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ আহিছে। কেতিয়া অহা হ'ল তাৰ পৰা, বা কেতিয়া তালৈ ঘূৰি যাব, কেনেধৰণৰ নিশ্চয়তা আছে? আমি মঙলবাৰে আহিছোঁ। এতিয়া কাইলৈ ডিউটি শেষ হ'লে কেতিয়া ক্লজ কৰে নাজানো। কোলাত সন্তান লৈ নিশ্চয় ডিউটি কৰিবলৈ অসুবিধা হয়। আবেদন কৰিছিল নে, মানে এনেধৰণৰ দূৰত দায়িত্ব নিদিবৰ কাৰণে? এপ্লিকেশ্যন দিয়া হৈছিল আমাৰ। এপ্লিকেশ্যন দিলোঁ। এতিয়া ডিউটি লিষ্ট আহিলে তেতিয়া আহিছোঁ আৰু আৰু কাৰ্বি আংলঙৰ পৰা কিমানগৰাকী আহিছে এনেধৰণৰ সন্তান থকা? আমি 6 গৰাকী আহিছোঁ, তাৰে 5 গৰাকী কেঁচুৱা আছে। ক'ত পৰিছে তেওঁলোক? সিহঁতৰ আমিতো 3জনী একেলগে পঢ়িছোঁ, তাৰপিছত বাকী 3জনী বেলেগ বেলেগ জেগাত পৰিছে। এতিয়া মুঠতে আপুনি মাতৃৰ দায়িত্ব পালন কৰিবলৈ সাজু আৰু নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ সাজু? কেতিয়াবা মনোবল ভাঙি নাযায়নে যে অন্য মাতৃয়েতো খুব সুখ শান্তিত থাকিব পাৰে, আপোনালোকে দায়িত্বৰ খাতিৰত এনেধৰণৰ দায়িত্ব কৰিব লগা? কেতিয়াবা ভাৱনা আহে, তথাপিও নিজে যেতিয়া চাকৰি কৰিছোঁ কৰিবই লাগিব। কেতিয়াবা বেয়া লাগে, তথাপিও দেশৰ কাৰণে সেইটো আৰু একো নাই, কষ্টটো পাহৰি যাওঁ। আৰু মই দেখুৱাইছোঁ কিমান তেখেত প্ৰকৃততে ইতিবাচক। এই ধৰণৰ ইতিবাচক তেখেতৰ মনোভাৱ লৈ এগৰাকী আৰক্ষী জোৱান হিচাপে কৰ্তব্য পালন কৰিছে, এগৰাকী মাতৃ হিচাপে কৰ্তব্য পালন কৰিছে। ইতিমধ্যে তেখেতে উল্লেখ কৰিছে যে তেখেতৰ ঘৰ মহুৰামুখত, কাৰ্বি আংলঙত চাকৰি কৰে। কাৰ্বি আংলঙৰ পৰা আৰু 5 গৰাকী এনেধৰণৰ সন্তান থকা আৰু 5 গৰাকী মহিলা জোৱান এনেধৰণে আহিছে। মাতৃৰ দায়িত্বও পালন কৰিব, নিৰ্বাচনৰ দায়িত্বও পালন কৰিব। গণতন্ত্ৰৰ সৰ্ববৃহৎ মহোৎসৱ বুলি এই নিৰ্বাচনক কোৱা হয়। গণতন্ত্ৰৰ অন্য এটা ৰূপো আপোনালোকক দেখুৱালোঁ, এগৰাকী মাতৃৰ ৰূপো দেখুৱালোঁ। কিমান মনোবল, কিমান আত্মবিশ্বাস, কিমান সততা থাকিলে এগৰাকী মাতৃয়ে প্ৰকৃততে এনেধৰণৰ কথা ভাবিব পাৰে। তেখেতে কৈছে দেশ মাতৃৰ সেৱা কৰিম, এগৰাকী মাতৃ হিচাপে সন্তানৰ সেৱা কৰিম। গতিকে এয়াই নহয় জানো এগৰাকী মাতৃৰ অনন্য নিদৰ্শন? এয়াই নহয় জানো এগৰাকী আৰক্ষী জোৱানৰ, মহিলা আৰক্ষী জোৱানৰ নিদৰ্শন? এই ধৰণেৰে এইগৰাকী মহিলাই এতিয়া এটা উদাহৰণ দাঙি ধৰিছে। আমি আশা কৰিছোঁ তেখেত আগবাঢ়ি যাব। DGP মহোদয়লৈ অনুৰোধ, এনেধৰণৰ মহিলাসকলক, সন্তান থকা মহিলাসকলক পাৰে যদি কিছু ৰেহাই দিব, কিয়নো তেওঁলোকৰ যথেষ্ট কষ্ট হয়। পাৰে যদি তেওঁলোকৰ ওচৰ পাজৰ ষ্টেচনত দিলে তেওঁলোকৰ সুবিধা হয়। যদিওবা এগৰাকী খুব মনোবল থকা আৰক্ষী জোৱান, তেখেতৰ এই নিদৰ্শনক আমি সন্মানেৰে শলাগিছোঁ।